বিজেপিয়ে বিপুৰীয়া সমষ্টিত বিজেপি নেতা ভূপেন বৰাক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ পিছতেই বিপুৰীয়াত ভূপেন বৰাৰ নতুন ৰাজনৈতিক ইনিংছ আৰম্ভ হৈছে। টিকট বঞ্চিত বিধায়ক অমিয় ভূঞা সন্দৰ্ভত ভূপেন বৰাই ক'লে, বিধায়ক হিচাপে 5 বছৰ আছিল যদিও অসমৰ ৰাজনীতিত দীঘলীয়া সময় আছে। গতিকে অমিয় ভূঞাই যি সিদ্ধান্ত ল'ব ভাবি চিন্তি ল'ব। কোনোবাই কাৰোবাক বিভিন্ন ধৰণে উচতনি দিয়াটো এনেকুৱা এটা থাকে, কিন্তু অমিয় ভূঞা ডাঙৰীয়াৰ MLA 5 বছৰ হ'লেও অসমৰ ৰাজনীতিত দীঘলীয়া সময় আছে। গতিকে মই ভাবোঁ যে তেখেতে যি সিদ্ধান্ত ল'ব ভাবি চিন্তি ল'ব। আৰু ময়ো আজি মোৰ জ্যেষ্ঠ ভাতৃ গগন বৰা ডাঙৰীয়াৰ জৰিয়তে অমিয় ভূঞা ডাঙৰীয়াক তেখেতে কথা পাতিছিলে, আমি লগ পাম বুলি কৈছোঁ। অৱশ্যে সমষ্টিটোত বিজেপি প্ৰাৰ্থিত্ব প্ৰত্যাশী দেৱানন্দ হাজৰিকা, ৰাজীৱ বৰুৱা, ৰঞ্জিত ভট্টাচাৰ্যৰ লগতে অগপৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী মাখন তামুলীৰ সৈতে যোগাযোগ কৰা হৈছে বুলিও মন্তব্য নেতাগৰাকীৰ। অমিয় ভূঞা ডাঙৰীয়াক তেখেতে কথা পাতিছিলে, আমি লগ পাম বুলি কৈছোঁ। আৰু তেখেতে সময় দিলেই মই আৰু গগন বৰা ডাঙৰীয়া তেখেতক লগ পাবলৈ যাম। আৰু লগতে আমাৰ দেৱানন্দ হাজৰিকা ককাইদেউকো মই কথা পাতিছিলোঁ, আজি লগ পাব বিচাৰিছোঁ বুলি। কালি ৰাতিপুৱা মোক লগ পাবলৈ কৈছে। ৰাতিপুৱা মই দেৱানন্দ ককাইদেউক লগ পাম আৰু কেশৰাম ককাইদেউক অলৰেডি লগ পাইছোঁ। এমু বৰা বৰদেউতাক লগ পাইছোঁ। আমাৰ ৰাজীৱ বৰুৱা আৰু আমাৰ ৰঞ্জিত ভট্ট, তেওঁলোকক টেলিফোনত পোৱা নাই। মই ফোন কৰি আছোঁ, চাগিলে মোৰ নম্বৰটো ছেভ নাই, সেইকাৰণে ধৰিব পৰা নাই। কিন্তু অমিয় ভূঞা ডাঙৰীয়াই গগন বৰা ডাঙৰীয়াৰ সৈতে কথা পাতিছে। আৰু AGP আমাৰ যিজন মূল নেতা ইয়াৰ মাখন তামুলী ডাঙৰীয়া, AGP সভাপতি ইয়াত, তেখেতকো মই লগ ধৰিছোঁ। তদুপৰি দিছপুৰৰ বিজেপি প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈক বিজয় নিশ্চিত বুলি দাবী ভূপেন বৰাৰ। দিছপুৰত বিজেপি অপ্ৰতিৰোধ, এইবিলাক এতিয়া কোনে কি কয় কৈ থাকক, ইলেকশ্যনটো 9 তাৰিখে ওলাবই। দিছপুৰ সমষ্টিতটো বিজেপি এনেই জিকিলেহেঁতেন। এতিয়াতো প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া হোৱাৰ কাৰণে কংগ্ৰেছে যোৱাবাৰ 70,000 ভোট পাইছে। আনহাতে টিকট বঞ্চিত অমিয় ভূঞা মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব হ'ল। বিধায়ক ভূঞাই অন কেমেৰা চকুপানী টুকিলে। ৰাইজৰ মতে পৰৱৰ্তী সিদ্ধান্ত ল'ব নেতাগৰাকীয়ে। অমিয় ভূঞাৰ অভিযোগ, মুখ্যমন্ত্ৰীয়ে ব্যক্তিগত খেয়াল খুচি মতে সকলো কৰিছে। পূৰ্বতে বিজেপিত এনে নজিৰ নাই। বিহপুৰীয়াৰ ৰাইজৰ মান সন্মান আজুৰি লোৱাৰ অভিযোগ অমিয় ভূঞাৰ। তেখেতৰ ব্যক্তিগত খেয়াল খুচি মতে যি ভাবিব সেইধৰণে আজি কৰিছে, ৰাইজে সেইটো দেখিছে। মই সেইখিনি ক'ব নাযাওঁ। কিন্তু বিহপুৰীয়া সমষ্টিৰ ৰাইজে যি মান সন্মান পাব লাগিছিল, সেই মান সন্মান আজি বিহপুৰীয়া সমষ্টিৰ ৰাইজক দিয়া নহ'ল। বিহপুৰীয়া সমষ্টিৰ ৰাইজক মান সন্মান আজি আজৰি লোৱা হ'ল। যি ভাবিম, যি কৰিম, সেইমতে চলিব লাগিব। বিহপুৰীয়া সমষ্টিত ৰাইজ কোনো চৰকাৰ তথা নেতাৰ বহতীয়া নহয় বুলিও আক্ষেপমূলক হুংকাৰ টিকট বঞ্চিত নেতাগৰাকীৰ। বিহপুৰীয়া সমষ্টিৰ ৰাইজ কোনো চৰকাৰৰ, কোনো নেতাৰ বহতীয়া নহয়, কোনো নেতাৰ বহতীয়া নহয়। নাৰায়ণপুৰৰ পৰা চন্দন শইকীয়াৰ ৰিপৰ্ট, আসাম টক্স।